বন্ধু বান্ধৱীসকল, এটা কথা কওঁ, এতিয়া মানে এবাৰ আমাৰ এখন সাহিত্য সভা মানে আমাৰ তাতে অলপ আকস্মিক প্ৰতিযোগিতাৰ দৰে আছিল। কিছুমান প্ৰশ্ন দিছিল, সেই প্ৰশ্নবিলাকৰ ওপৰত মানে বিষয়ৰ ওপৰত আমি ক'ব লাগে। আৰু মোৰ বিষয়ত পৰিলে যদি আপোনাৰ যদি দেউৰটো যদি মানে অলপ মানে দুষ্ট প্ৰকৃতিৰ হয়, তাক আপুনি কেনেকৈ ভাল কৰিব মানে। তেতিয়া মই ক'লোঁ যে দেউৰবিলাকক ভাল কৰিব পাৰে বৌয়েকবিলাকে। বৌয়েকটো হৈছে আমাৰ আপাৰ আচামত হ'লে কয় বৌ, মানে নতুনকৈ অহা মাকক আগতে বৌ বুলিও কৈছিল, মানুহে বৌতী বুলিও কৈছিল। গতিকে নতুনকৈ অহা বৌ মানে বৌ। গতিকে মাকৰ নিচিনাই সন্মান কৰে আৰু নবৌবিলাকক মৰমো কৰে। সেইদৰে ল'ৰাবিলাকে আচলতে সেই নবৌয়েকে যি কয় শুনেও, বহুত নবৌবিলাকক মৰম কৰে আৰু নবৌয়েকবিলাকেও দেউৰেকবিলাকক বহুত মৰম কৰে। তেতিয়া মই কৈছিলোঁ যে বৌয়েকবিলাকে যদি সি বহুত ৰাতিলৈকে ঘূৰি ফুৰে, ভাত খাবলৈ দেৰিকৈ আহে, তাক যদি কয় বোলে তুমি চোৱাচোন ইমান ৰাতিলৈকে ঘূৰি ফুৰা, ইমান ৰাতি ভাত খাবলৈ আহা, মই তোমাৰ কাৰণে ৰৈ আছোঁ, এতিয়া 12টা বাজিলে চোৱাচোন, তুমিও ভাত খোৱা নাই, তোমাৰ কাৰণেও কষ্ট হয় আৰু মইতো এতিয়ালৈকে ৰৈ আছোঁ, চোৱাচোন দাদা টোপনি গ'ল শুই। তো এইবিলাক কথা যদি ক'লে মানে দেউৰেকবিলাকে নিশ্চয় শুনিব। কাইলৈ পৰা তুমি সোনকালে আহিবা, বুজনি দিলে বুজনিও মানিব। আৰু বৌয়েকবিলাকক পইচা পাতি খুজিলেও দিয়েও, সেইকাৰণে মৰমো কৰে, বৌয়েকেও মৰম কৰে। গতিকে মহিলাই কৰিব নোৱাৰা কাম একো নাই। মই আৰু কৈছিলোঁ আৰু কিবাকিবি যে মহিলাবিলাকে কৰিব নোৱাৰা কাম একো নাই। এষাৰ কথাই আছে যে মহিলাই আৰু বহুত ধৰণৰ মানে উপায়েৰে দেউৰক মানে বশৱৰ্তী কৰিব পাৰি। যাহাৰ মহিমাক ব্ৰহ্মাহৰে নাপাৱন্ত, তেতিয়াহ'লে ভাবি চাওক, মহিলাৰ মহিমা বোলে স্বয়ং ভগৱানেও বুজি নাপায়। গতিকে আৰু মহিলাই কৰিব নোৱাৰা কাম কি আছে? মহিলাই কৰিব নোৱাৰা কাম একো নাই। গতিকে এজন দুষ্ট দেউৰক ঠাণ্ডা কৰিব পৰা শক্তি নাৰীৰ হাতত আছে। নাৰী হ'ল এগৰাকী মানে কি ক'ম, নাৰীক সেইকাৰণে কোৱা হয় নাৰীক সংগ্ৰামী আৰু প্ৰগতিৰ প্ৰতীক বুলি কোৱা হয়। নাৰীক আদৰ্শময়ী বুলিও কোৱা হয়। মুঠতে মমতাময়ী বিভিন্ন ধৰণৰ নামেৰে নামাংকিত কৰা হয়। বাৰু বন্ধুসকল, আজিলৈ সামৰিছোঁ।